নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। যোৱাকালি মই টাৰচেম মিট্টালৰ বিষয়ে কৈছিলোঁ আৰু আজি টাৰচেম মিট্টাল জুবিন গাৰ্গৰ কাহিলীপাৰা স্থিত ঘৰত তেওঁক দেখা গৈছে। তেওঁ মুম্বাইত কৰ্মৰত। তেওঁ মুম্বাইৰ পৰা গুৱাহাটী আহিছে। যেতিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহ সৰুসজাই ষ্টেডিয়ামত আছিলে তেতিয়াই টাৰচেম মিট্টালো গুৱাহাটীতে আছিলে, কিন্তু তেওঁলোক লুকাই আছিলে। এতিয়া যোৱাকালি মই ভিডিঅ' বনোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে টাৰচেম মিট্টালক কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত, মানে যিটো ফ্লেটত থাকে সেই ফ্লেটটোত টাৰচেম মিট্টালক দেখিবলৈ পোৱা গৈছে। ভিডিঅ' আহি গৈছে। তো এতিয়া কথাটো হ'ল কি, আমি সকলোৱে জনাটো প্ৰয়োজন, বা বহুতে জানে বহুতে নাজানে। জুবিন গাৰ্গ, টাৰচেম মিট্টাল, সিদ্ধাৰ্থ শৰ্মা আৰু গৰিমা শইকীয়া গাৰ্গ, এই চাৰিজনৰ মাজত সম্পৰ্কটো কি হয় আমি প্ৰথম সেইটো বুজিব লাগিব। প্ৰথম কথা হ'ল, জুবিন গাৰ্গটো অসমৰ মানে হাৰ্টথ্ৰব হৈ হিয়াৰ আমঠু হৈ সকলোৱে জানে। আৰু এই টাৰচেম মিট্টাল জুবিন গাৰ্গৰ মেনেজাৰ আছিলে, পূৰ্বৰ মেনেজাৰ, মানে 2006-07 চনতে তেওঁৰ লগত কাম কৰি আছিলে। কাম কৰি তেওঁৰ যিবোৰ মানে মালিকী স্বত্ব, এই জুবিন গাৰ্গৰ যিবোৰ মানে গানৰ, সেইবোৰ মালিকী স্বত্ববোৰ মেনেজাৰৰ হাতলৈ গুচি গৈছিল আৰু সেইটো জুবিন গাৰ্গে গমেই পোৱা নাছিল। আৰু যেতিয়া গম পাইছিল তেতিয়া মানে একো কৰিব নোৱাৰে। এনেকুৱা নহয় যে একেবাৰে গম পোৱা নাছিল, গম পাইছিল, কিন্তু গম পালেও একো কৰিব নোৱাৰে। কাৰণ কিয়, একৰ্ডিং টু কৰ্পৰেট ল, মানে সেইটো মানে জুবিন গাৰ্গে নোৱাৰে একো কৰিব। তো সেইটো মানে এনেকুৱা হৈ গ'ল, জুবিন গাৰ্গৰ পইচাবোৰ টাৰচেম মিট্টালে পায়, টাৰচেম মিট্টালে পিছত জুবিন গাৰ্গক দিয়ে। তেওঁ যদি ইচ্ছা কৰে, মানে তেওঁ যদি নিবিচাৰে যে মই আৰু নিদিওঁ, তেনেহ'লে জুবিন গাৰ্গে মানে একো কৰিব নোৱাৰে। এটা অসহায় আৰু সেইটো ক'বলৈ গ'লে সেইটো আৰু। তো এতিয়া কথাটো হ'ল কি, যেতিয়া টাৰচেম মিট্টাল আৰু জুবিন গাৰ্গ একেলগে কাম কৰি আছিল, সেই সময়তে জুবিন গাৰ্গ মুম্বাইতো গৈছিলে। মুম্বাইত যাওঁতে টাৰচেম মিট্টালে মুম্বাইৰ কিছুমান আৰ্টিষ্টক লগ পাই কিনে তাৰে লগত ছেটিং হ'ল, কথা পাতিলে। তো তেনেকৈ তেওঁ মুম্বাইত থাকি গ'ল। আৰু তেওঁতো বৰ্তমান এতিয়া মুম্বাইত যিবোৰ ডাঙৰ ডাঙৰ গায়ক, মই ক'লোৱে এইবোৰ আপোনাৰ অৰিজিত সিং বা একদম টপ লেভেলৰ গায়ক, তেওঁলোকৰ লগতো কাম কৰে। তো সেইজন মানুহ মুম্বাইতে থাকে, বৰ্তমান গুৱাহাটীত আছে। তো যেতিয়া তেওঁ জুবিন গাৰ্গৰ সংগ ত্যাগ কৰিলে, তেতিয়া তেওঁ নিজৰ এজন মানুহক দিলে, তেওঁৰ নাম হ'ল সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গক তেওঁ এৰা নাই, মানে তেওঁৰ লগত টাইম দিব নোৱাৰে, কিন্তু তেওঁৰ মানুহ এজন বহাই দিছে যাতে সেই মানুহজন টাৰচেম মিট্টালৰ কথা শুনে। এইটোতো হয়েই, এইটো চবেই জানে। ধৰক মোৰ চিনাকি ল'ৰা এটা যদি মই কোনোবা এটা অফিচত সোমাই দিওঁ, সেইটো মোৰ কথা শুনিব। তো ঠিক তেনেকুৱা। তো এতিয়া কথা হ'ল কি, সিদ্ধাৰ্থ শৰ্মা সকলোৱে যে চিঞৰি আছে, এই সিদ্ধাৰ্থ শৰ্মা টাৰচেম মিট্টালৰ মানুহ। আৰু গৰিমা বৌ যে কৈছে টাৰচেম মিট্টালক একো কৰিব নালাগে, সেই কথাটো গৰিমা বৌক শিকাই দিছে, টাৰচেম মিট্টালে শিকাই দিছে। আৰু টাৰচেম মিট্টালৰ মতে গৰিমা বৌ ক'বলৈ বাধ্য, চলিবলৈ বাধ্য। কাৰণ কিয়, তেওঁৰ হাততে গোটেইখিনি আছে। সিদ্ধাৰ্থ শৰ্মাৰ হাতত গোটেইখিনি আছে। সিদ্ধাৰ্থ শৰ্মা আৰু টাৰচেম মিট্টাল কানেকশ্যনটো জানিলে। এতিয়া গৰিমা বৌ আৰু টাৰচেম মিট্টাল, সেইটো এটা মানে কিয় শুনিব লগা হৈছে, সেইটো মই যিটো ক'লোঁ এইটোতো বুজি পালে। যদি নুশুনে, গৰিমা বৌ যদি টাৰচেম মিট্টালৰ কথা নুশুনে, তেতিয়াহ'লে গৰিমা বৌ একোৱে গম নাপাব। মানে জুবিনদাৰ নামত ক'ত কি আছে, কি নাই, কি ক'ত কি হৈছে, কি কৰা নাই, কি কৰিছে, একো গমেই নাপাব। কাৰণ সিদ্ধাৰ্থ শৰ্মাই নক'লে সেইবোৰ গ'ল আৰু এনেই গ'ল। তো এনেই গ'লেতো বহুত বৃহৎ ক্ষতি এটা হ'ব। কি ঠিক সম্পত্তিৰ মানে একদম মালিক টাৰচেম মিট্টাল হৈ বহি আছে। হয়তো এনেকুৱাও হৈ যাব পাৰে, গৰিমা বৌ যিটো ফ্লেটত আছে সেই ফ্লেটটো বোলে টাৰচেম মিট্টালৰ। সেই ডাঙৰ কথা হৈ যাব, ভয়ংকৰ কথা হৈ যাব। হ'ব পাৰে বোলে ক'ৰবাত কিবা এটা মাটি চাটি কিনিছে, কাগজ পাতি কৰিছে, তাত বোলে পাৰ্টনাৰ হৈ আছে টাৰচেম মিট্টাল। মানে এই বিষয়বোৰ এতিয়া ইমানেই জটিল হৈছে
মানে ময়ে বুজি পোৱা নাই মই আপোনাক কি বুজাম